নমস্কাৰ আজি আপোনালোকৰ আগত দুটামান কেকৰ ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ' কেইটা মই একেলগে দি মানে কেকৰ ডিজাইন কেইটা আৰু ইফালে আমি প্ৰথম লৈছো কেকটো হাফ কেজি হয় মানে এই কেকটো মই 5 ইঞ্চত বনাইছো আৰু হাফ কেজি কেক বিলাক যদি ওখ কৰিব খোজা 5 ইঞ্চত বনাব পাৰে আৰু যদি চাপৰ কৰিব খোজা তেতিয়ালে 6 ইঞ্চত বনাব পাৰে আৰু এইটো আজি মই নিউ লুক দিব ওলাইছে মানে নতুন কেকৰ ডিজাইন ফাৰ্স্ট টাইম দিম এই কেকৰ ডিজাইনটো আৰু ইয়াতে লৈছো আমি ব্লু কালাৰ আৰু সাইডত কেনেকৈ কি কৰিছে আপোনালোকেতো গোটেইখিনি দেখাই পাইছে আৰু কেকৰ ডিজাইনটো হ'ল আমাৰ এইটো আৰু ইফালে আমি লৈছো 1M নজলটো আৰু ধুনিয়াকে ৰ'জ বনাই গৈছো সৰুকে দিছো হোৱাইট কালাৰৰ নজলটোৰে আৰু ইফালে আমি স্প্ৰিংকল দুটামান দি দিছো গোল্ড কালাৰৰ মানে যিকিটা মিডিয়াম হয় হেকিটা দিছো আৰু একদম সিম্পল হয় ডিজাইনটো কিন্তু খুব ধুনিয়া লাগে এই কেকৰ ডিজাইনটো আৰু ইফালে আমাৰ হেপি বাৰ্থডে টপাৰ দি দিছো আৰু ইয়াতে আমি কেনেকৈ এৰাই দিছো দেখা পাইছেনে এই টপাৰডালত মানে তেনেকৈ একশটা মানে আঠা লগাই থাকে আঠা ছটা এৰাই দিলে হ'ল আৰু ইয়াত আমি নাম লিখিছো প্ৰিয়াংশু বুলি নামটো লিখিছো আমি চলাইট গানা চেৰে ধুনিয়া হয় এই নামবিলা লিখিলে স্প্ৰে কালাৰ দিলো ফাইনাল লুকটো হৈছে এইটো কেনেকুৱা লাগিছে ক'ব আৰু নেক্সট কেকৰ ডিজাইনটো হৈছে আমাৰ এইটো আৰু এইটোত আমি পিংক কালাৰ আৰু ব্লু কালাৰ কম্বিনেশ্যন কৰিছো এইটো আছে আমাৰ হাফ কেজি কেক হয় 5 ইঞ্চত বনাইছো আৰু ইয়াতে লৈছো আমি R11 নজলটো তাৰ সেই নজলটোৰে আমি ইয়াতে বনাইছো ৰ'জ আৰু ৰ'জ কেইটা মানে বহুতো নিদিও এটা দেখা ধুনিয়া দেখা হ'বৰ কাৰণে দি দিছো আৰু সকলোকে মই বহুত ধন্যবাদ জনাইছো কাৰণ মোৰ কেকৰ ভিডিঅ' চাই ইমান মানে মানুহে মোক ফোন কৰে মেসেজ কৰে কমেন্ট কৰিছে বহুত ভাল লাগিছে আৰু বিশেষকৈ বেছিকৈ ফোন কৰিছে আৰু মোৰ পৰা বহুতখিনি তেওঁলোকে শিকিছে আৰু মোৰ বহুত ভাল লাগিছে মোৰ পৰা যি শিকিব পাৰিছে তেওঁলোকে তো তাৰ কাৰণে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছো আৰু এনেকৈ চাই যাব ভিডিঅ'বিলাক আৰু মৰম দি যাব যাতে আপোনালোকে মোৰ পৰা কিবা অলপ শিকিব পাৰে আৰু আপোনালোকক কিবা অলপ দিবও পাৰো ময়ো ইমান নাজানো মই এইবিলাক ট্ৰাই কৰি আছো আৰু যেহেতু মই কেক মানে কতো শিকা নাই মই মোবাইলত চাই শিকিছো আৰু মোক সুধিও থাকে কেক কেনেকৈ বনাও কি কৰো ক'বাত ক্লাছ লৈছো নেকি তেনেকৈ এইফালে মই কোনো ক্লাছো লোৱা নাই ধুনিয়াকৈ নিজৰ মোবাইলত চাই কিনে মই এইখিনি পাৰিছো আজি 4 বছৰ হ'ব আৰু এই কেক বনোৱা এইটো হৈছে আমাৰ বেন্টো কেক মানে মিনি কেক হয় আমি স্প্ৰে কালাৰ মাৰি দিছো আৰু দুটামান বাটাৰফ্লাই লগাই দিছো একদম মানে সৰু বাটাৰফ্লাই হয় আৰু নাম ধুনিয়াকৈ সৰু বুলি লিখি দিছো তো ফাইনাল লুকটো হৈছে আমাৰ এইটো ডিজাইনো কেনেকুৱা পাইছে ক'ব আৰু নেক্সট কেকৰ ডিজাইনটো এতিয়া আমি আকৌ এটা নতুন ডিজাইন লৈ আহিছো আপোনালোকৰ আগত তিনিটা কেকৰ ভিডিঅ' অলৰেডি দেখাই দিলো আৰু এইটো আমাৰ 4 নম্বৰ কেকৰ ডিজাইনটো মোৰ তাত যেহেতু বহুত কেইটা কেকৰ ডিজাইন আছে আৰু আপোনালোকৰ আগত এটা এটাকৈ দিবলৈ বহুত টান হয় সেইকাৰণে এটা ভিডিঅ'ত মই ভালেকেইটাও কেকৰ ডিজাইন দি দিছোঁ আপোনালোকৰ কোনটো ভাল লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইটো এটা আমাৰ চিম্পল কেকৰ ডিজাইন হয় এইটো আমাৰ হাফ কেজি কেক আছিলে আৰু যেহেতু মোৰ তাত বেছিভাগ হাফ কেজি কেকে আহে আৰু যেহেতু গাঁৱলীয়া মানুহ বেছি মানে হেৰিও নাহে বাৰু কৰি আছোঁ সৰু কেকৰ অৰ্ডাৰবিলাক লৈ কিনে আৰু কেতিয়াবা ভাল কেকৰো অৰ্ডাৰ আহে আপোনালোকক বহুত ভাল পায় তো আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে এইখিনি কৰিব পাৰিছোঁ তো সেই আৰু আগলৈ আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু ডিজাইন কেইটা যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মৰম দিব বুলি আশা ৰাখিল ভিডিঅ'কেইটা ভাল লাগিছে ডিজাইন কেইটা ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব আৰু এইটো এটা কেকৰ ডিজাইন তো আজিৰ কাৰণে বাই বাই ৰাধে